হেল্ল' বন্ধুসকল, মই আজি আকৌ এটা নতুন ভ্লগ লৈ আনিলোঁ আপোনালোকৰ আগলৈ। আৰু মই ভ্লগটো আজি ষ্টাৰ্ট কৰিছোঁ একদম ৰাতিপুৱা মানে হোম ক্লিনিঙৰ পৰা। ঘৰটো আজি পূৰা চাফা কৰিছোঁ, ডিপ ক্লিনিং কৰিছোঁ আজি। মই প্লাষ্টিকৰ এই ডাইনিঙৰ কভাৰখন ভাবিলোঁ আজি প্লাষ্টিকৰ কভাৰ হয়, এইখন অলপমান ধুই দিওঁ। সদায় পাৰি থকা হ'লে কেতিয়াবা মলি নিচিনা হৈ যায়, এইখন ধুই দিলে অলপমান বহুত ক্লিন হয়। তাৰপাছত এইখন মই ভাবিলোঁ অকণমান চাৰ্ফ দি ধুওঁ নে কি কৰোঁ। তাৰপিছত অকণমান চাৰ্ফ দি পেলাই মই ধুম বুলি ভাবিলোঁ। তাৰ কাৰণে মেটখিনি আঁতৰাই ল'লোঁ। তাৰপিছত মই কলিন স্প্ৰে কৰি পেলাইও অলপমান চাফা কৰিলোঁ, তেতিয়া গ্লাছখন বহুত চাফা লাগে, ক্লিন হৈ যায়। আৰু সেইখিনি ধুবৰ কাৰণে ৰাখিলোঁ। ইয়াতে মই কলিন স্প্ৰে মাৰি অলপমান চাফা কৰিলোঁ। এয়া মাহঁতো আজি ওলাইছে এফালে সকাম এটাত যাবৰ কাৰণে ৰেডি হৈছে। মা পাপা দুয়োজন যাব, গাড়ী উলিয়ালে তেওঁলোকে যাবৰ কাৰণে। আৰু আজি যিহেতু পৰ্দাখিনিও ধোৱা হৈছিলে, অলপমান পৰ্দা ধুই পেলাই ভিতৰত ভৰাই থোৱা হৈছে আৰু এইখিনি পৰ্দা অলপমান ধুই থোৱা হৈছিলে। তাৰপাছত মা আৰু পাপা ওলালে সকামলৈ বুলি। দিনটোৰ কাৰণে মা পাপাহঁত আজি বাহিৰতে থাকিব। মই সেইকাৰণে ভাবিলোঁ আজি ফ্ৰী পাইছোঁ, মই নিজেই আজি ঘৰখিনি অলপ ভালকৈ চাফা কৰোঁ। তাৰ মাজতে সেইখিনি ধুই পেলাই আহিলোঁ। তাৰপাছত ভাবিলোঁ অকণমান চাহ খাই লওঁ, যিহেতু নাস্তা মই একবাৰ খালোঁ বাৰু ৰাতিপুৱা চাহ আৰু বিস্কুট। তাৰপাছত ভাবিলোঁ নহয় অকণমান ৰুটি ভাজিও খাই লওঁ। ঘুগনিখিনি মায়ে বনাই থৈছিলে বাৰু, তাৰপিছত মই ৰুটি বনালোঁ। এয়া মই ৰুটিখিনি বাটাৰ লেটিয়াই পেলাই ভাজিছিলোঁ আৰু খাবলৈ বহিলোঁ। এনেকৈ ৰুটি ঘুগনি কোনে ভাল পায় বাৰু? ঠাণ্ডাৰ দিনত ৰাতিপুৱা ৰুটি ঘুগনি ইমান যে ভাল লাগে খাই। 2 কাপ চাহো বনালোঁ। দীপু আৰু মই দুয়োটাই চাহ একাপো খাম। আৰু প্ৰথমতে মই ৰাতিপুৱা লাল চাহ একাপ খালোঁ বাৰু। তাৰপাছত এয়া মই ৰুটি ভাজি খাব বহিলোঁ। দীপুৱে অলৰেডি খাইছিলোঁ। তাৰপিছত মই লাঞ্চৰ কাৰণে লাহে যোগাৰ কৰিলোঁ। আজিও ভাবিলোঁ মাছৰুমকে বনাওঁ, আছিল যেতিয়া যিহেতু। মাছৰুম খাই মোৰ ভালেই লাগে, কিন্তু মই এইবাৰ মাহঁতে আনি থোৱাৰ কাৰণে মই খাইছোঁ, কিন্তু নিজে কিনি খাবলৈ মোৰ বিৰাট ভয় লাগে, কাৰণ ক'ৰ পৰা আনিছে কি বা হৈছে নাজানো। সেইকাৰণে মই যোগাৰ কৰিলোঁ মাছৰুমৰ। আৰু এইখিনি প্ৰথমতে ভালকৈ ধুই মেলি বইল কৰিলোঁ। আৰু মই এয়া অলপমান মানে ভেজিটেবল দিম বুলিও কাটিলোঁ। ফ্ৰেঞ্চ বিনখিনি কোনে বাৰু এনেকৈ ডিপ চেপকৈ কাটি ভাল পায়। তাৰপিছত মাছৰুমখিনি অকণমান ড্ৰাই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত নহৰু আদা পেষ্ট বনালোঁ, পিঁয়াজ কাটিলোঁ আৰু এয়া ফ্ৰেঞ্চ বিন আলু আৰু বিলাহীও কাটি ল'লোঁ। এয়া অকণমান চেনিও যদি কোনোবাই দিব বিচাৰে, মিঠাৰ অকণমান যদি ভাল দিব পাৰে। আৰু এইটো মোৰ হোমমেড মছলা অকণমান দি দিলোঁ। আৰু মছলা যিমান পাৰে ধুনীয়াকৈ মাংসৰ নিচিনাকৈ চবেই দি পেলাই বনাব পাৰে। আমাৰ ঘৰত যিহেতু ইয়াতে মা পাপাহঁতে ইমান মছলা নাখায়, আমি দুটাই খাওঁ বাৰু, সেইকাৰণে অকণমান মছলাকৈ দিলোঁ। আৰু ইয়াৰ ভেজিটেবলখিনি ফ্ৰাই কৰি অলপমান হোৱাৰ পাছত মাছৰুমখিনি ভাজি থোৱা মাছৰুমখিনি তাতে ঢালি দিলোঁ। তাৰপাছত অকণমান ফ্ৰাই হোৱাৰ পাছতহে অকণমান পানী দিলোঁ। তেনেকৈ মই বনাই আজি গ্ৰেভি নকৰিলোঁ, ফ্ৰাই কৰি ৰাখিলোঁ। ভিডিঅ'টো মাছৰুমটো মাহঁতে একদম চিনাকি মানুহৰ পৰা কিনে, তেওঁ আহি বিকি থৈ যায়। আৰু আপোনালোকেও কিনাৰ সময়ত বহুত সাৱধান হ'ব কিন্তু। আৰু মই ইমানতে ভ্লগটো শেষ কৰিলোঁ, বাই বাই।